অসম আমাৰ ৰূপহী গুণৰুণা হে ক'লে নহ'ব বুজিবও লাগিব আৰু জানিবও লাগিব। অসমখন এতিয়া উনৰ অসম হ'ব লাগিছিলে, এতিয়া ৰূপৰ অসম হৈ গৈছে। কেলে হৈছে, কি কাৰণত হৈছে, এইটো অসমীয়া জনগণে জনা দৰকাৰ আৰু অসমীয়া খিলঞ্জীয়া জনা দৰকাৰ। এতিয়া মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ কিছু কিছু দল সংগঠনে নজনা নুবুজাকে, কিছু অচেতন নাগৰিকে, কিছু অচেতন ব্যক্তিয়ে নজনা নুবুজাকে নিজৰ হাতত আইন তুলি লৈছে। কিন্তু নিজৰ হাতত আইন তুলি ল'লে কিন্তু মানৱতাৰ হিচাপত অপৰাধ আছে। তেতিয়া অসমখন বৰবাদ হ'ব, অসমখন ধ্বংস হ'ব, বিদেশী বাংলাদেশী বাচিব। কিন্তু এতিয়া অসম চৰকাৰ আছে, উচ্চ ন্যায়ালয় আছে, পুলিচ প্ৰশাসন আছে, আইনৰ উৰ্ধত মান মাত্ৰক, আইনৰ প্ৰক্ৰিয়াত মান মাত্ৰক, তেতিয়া অসমখন জয়যুক্ত হ'ব 100%। কিন্তু নিজৰ হাতত আইন তুলি ল'লে কিন্তু অসমখন বৰবাদ হ'ব, চূৰ্ণ বিচূৰ্ণ হ'ব। মই 100% ক'ব পাৰোঁ। এতিয়া মই এইটোৱে জানো যে এতিয়া আমাৰ অসমখন উনৰ অসম হ'ব লাগে, ৰূপৰ অসম হ'ব নালাগে। আমাৰ অসমখনক আমাৰ আই মাতৃ আছে, মোৰ মা আছে, মই তাতে জন্ম, তাতে মৃত্যু, তাতে মই সুখেৰে শান্তিৰে স্মৰণ কৰিব লাগিব। এইটো অসমীয়া জনগণে জনা দৰকাৰ। মই আৰু এইটোৱে জানো 1971 চনত যিটো আগত আহিছে এইটো ভাৰতৰে নাগৰিক, অসমৰে নাগৰিক, আৰু 1971 চনৰ পিছত যিটো আহিছে এইটো বিদেশী বাংলাদেশী। এইটো উচ্ছেদ কৰিব পৰা কেপাচিটি আমাৰ অসম চৰকাৰ আছে 100%, অসমীয়া জনগণৰ আছে 100%। কিন্তু মই এতিয়া অসমীয়া খিলঞ্জীয়া য'তে নাথাকক কিয়, ভূমিপুত্ৰ হওক নহওক কিয় আপত্তি নাই, কিন্তু অসমীয়া খিলঞ্জীয়া, অসমীয়া জনগণে য'তে নাথাকক কিয় তাক উচ্ছেদ কৰিব নোৱাৰে। কোনো MLA মন্ত্ৰীয়ে হওক, উচ্চ ন্যায়ালয়ে হওক, পুলিচ প্ৰশাসনেই হওক, তাক উচ্ছেদ কৰিব নোৱাৰে। চৰকাৰ কোন? অসমীয়া খিলঞ্জীয়া চৰকাৰ, অসমীয়া জনগণৰ চৰকাৰ। মন্ত্ৰী কোনে বনালে? অসমীয়া জনগণই বনালে। MLA কোনে বনালে? অসমীয়া খিলঞ্জীয়াই বনালে, অসমীয়া জনগণই বনাইছে। পুলিচ থানা কোনে বনাইছে? DC অফিচ কোনে বনাইছে? উচ্চ ন্যায়ালয় কোনে বনাইছে? অসম আইনক কোনে বনাইছে? অসমীয়া জনগণই বনাইছে, অসমীয়া খিলঞ্জীয়াই বনাইছে। এইকাৰণে যিজন মন্ত্ৰী উচ্ছেদ কৰে, যিজন MLA উচ্ছেদ কৰে, যিজন পুলিচ প্ৰশাসন উচ্ছেদ কৰে, যিজন উচ্চ ন্যায়ালয় উচ্ছেদ কৰে, যিজন সুপ্ৰিম কোৰ্টে উচ্ছেদ কৰে, যি ব্যক্তি উচ্ছেদ কৰে, কিন্তু এইবিলাকক কঠোৰ শাস্তি দিব লাগিব। অসমীয়া জনগণে একতা হৈ এইবিলাকক উচ্ছেদ কৰিব লাগিব, তেতিয়া তাত আইন প্ৰক্ৰিয়াই নাথাকিব। আমাৰ অসমীয়া জনগণে, অসমীয়া খিলঞ্জীয়া সুৰক্ষিত নহয়, তেতিয়া পুলিচ প্ৰশাসন কি আছে? তাক আমাক নেলাগে, থানাক নেলাগে, উচ্চ ন্যায়ালয়ক নেলাগে, আইন নেলাগে, MLA মন্ত্ৰীক নেলাগে, মন্ত্ৰীক নেলাগে। অসমখন তেতিয়া আমাৰ কিবা ভেলু আছেনে? অসমীয়া খিলঞ্জীয়া কিবা ভেলু আছেনে? অসমীয়াৰ জনগণৰ কিবা ভেলু আছেনে? নাই। এইকাৰণে কৈছোঁ অসমীয়া খিলঞ্জীয়াক, অসমীয়া জনগণক য'তে নাথাকক কিয়, স্বৰ্গতে থাকক, মৰ্ত্যতে থাকক, পাতালতে থাকক, অধ্যায়ৰ পৰা বুৰৈ বুলিলৈকে, জংঘলতে থাকক, পাহাৰ ভৈয়ামতে থাকক, চাপৰিতে থাকক, চাপৰি মাটিতে থাকক, উচ্ছেদ কৰিব নোৱাৰিব। উচ্ছেদ কৰিলে কিন্তু তাক যিমান প্ৰাপ্য দিব লাগে এইটো প্ৰাপ্য 100% পাব লাগিব। নহ'লে যিজন উচ্ছেদ কৰিছে, যি মন্ত্ৰী নহওক কিয়, এইটো কঠোৰ পৰা কঠোৰ শাস্তি পাব। তাক কিন্তু তাৰ ঘৰ বাৰী জ্বলাই দিব লাগিব 100%। পুলিচো তাক ৰক্ষণাবেক্ষণ দিব নোৱাৰে, যি আইন প্ৰক্ৰিয়াই ৰক্ষণাবেক্ষণ দিব নোৱাৰে। আৰে অসমীয়া খিলঞ্জীয়া সুৰক্ষিত নহয়, অসমীয়া জনগণ সুৰক্ষিত নহয়, অসম চৰকাৰ কেলে? অসম চৰকাৰ কেলে? পুলিচ প্ৰশাসন কেলে? উচ্চ ন্যায়ালয় কেলে? MLA কেলে? মন্ত্ৰী কেলে? গণ্য মান্য ব্যক্তি কেলে? এইকাৰণে কৈছোঁ বুৰ্বক নিচিনা কাম নকৰিবা। যিজন দায়বদ্ধতা আছে জ্ঞান তাকক মানৱতাৰ হিচাপত অলপমান ভাবি চাওক। মানুহ দুদিনীয়া জীৱন, ভাবি চাওক। কিন্তু আমি এইটোৱে অনুৰোধ কৰিছোঁ বিদেশী বাংলাদেশী উচ্ছেদ কৰক। মই এইটোৱে জানো। এতিয়া আপুনি যেনেকৈ গছ পুলি ৰুইছে, ৰুই এতিয়া আগত কি কৰি আছিলে? য'ত ৰুব লাগে তাত ৰুওক। মানুহে যিটো ঘৰ বনাই আছা, এই জেগাত মানুহে সুৰক্ষিত হৈ থাকিবৰ কাৰণে মানুহৰ ঘৰ বনাই দিয়ক। য'ত গছ পুলি ৰুব লাগে, যেনেকৈ শালি কাষত, যেনেকৈ পাহাৰ ভৈয়াম চাপৰি মাটিত, এইবিলাকক এতিয়া উচ্ছেদ কৰি গছ পুলি ৰোপণ কৰক।
ভাল কথা। এতিয়া অসমত এই কাৰণে নাইকিয়া দুখীয়া হৈ গৈছে, অসমৰ এই কাৰণে বিকাৰী হৈ গৈছে, দুৰ্নীতি অত্যাচাৰ। এই কাৰণে অসমখনক মান সন্মান ধ্বংস কৰি দিছে, চূৰ্ণ বিচূৰ্ণ কৰি দিলে। কোনে কৰিলে এনেকুৱা অত্যাচাৰ? পাপী। কিন্তু মই নাম নকওঁ, কাৰো নাম নকওঁ, মই ক'ব নাপায়। এইবিলাক পাপত মৰিব, পাপত। সি অসমখনক সৃষ্টি কৰিছে নেকি? অসমখনক সি জন্ম কৰিছে নেকি? সি ভগৱান নেকি? কিন্তু অসমখনক কোনো সৃষ্টি কৰা নাই। আমাৰ আই মাতৃ আছে, আমাৰ উনৰ অসম হ'ব লাগে। আমাৰ অসমীয়া জনগণই অসমীয়া খিলঞ্জীয়াই সুৰক্ষিত হ'ব লাগে। অসমৰ যিটো মানে মান সন্মানটো আমাৰ বজাই ৰাখিব লাগে, মই এইটোৱে জানো। কিছুমানে ক'তবাই ইংলিছ মাৰি, কিছুমান পঢ়ি দিল্লী মুম্বাইত পঢ়ি, কিছুমান গণ্যমান্য হিচাপত যেনেকৈ ইংলিছ ক'ব পাৰিছে ভালকৈ, হিন্দী ক'ব পাৰিছে ভালকৈ, ডক্তৰ হৈ গৈছে, কিছুমানে প্ৰফেচাৰ হৈ গৈছে, কিছুমান MLA হৈ গৈছে, কিছুমান মিনিষ্টাৰ হৈ গৈছে, কিছুমান যেনেকৈ পুলিচ অফিচাৰ হৈ গৈছে, কিছুমানে গণ্যমান্য ব্যক্তি হৈ গৈছে। এই বুলিয়ে ভগৱান হ'ব নোৱাৰে। মই এইকাৰণে কৈছোঁ, কুকুৰ হৈ ভুকি থাকিলে লাভ নহ'ব। অসমখন এতিয়া চাওক, বচাওক। কুকুৰ মানুহ কি কৰিব? মানুহ কি কৰিব পাৰে? মানুহে জানো ভগৱান হ'ব পাৰিবনে? কোনোবা MLA হওক, মন্ত্ৰী হওক, প্ৰাইম মিনিষ্টাৰ হওক, চিফ মিনিষ্টাৰ হওক, যি ব্যক্তি নহওক কিয়, মানুহ হিচাপতে থাকিব। ঠিক আছে, সৰস্বতী মায়ে উলিয়াইছে, জ্ঞানটো দিছে, পঢ়িছে, ডক্তৰ হৈ গৈছে, ইঞ্জিনিয়াৰ হৈ গৈছে, MLA হৈ গৈছে, মানৱতাৰ হিচাপত বহুত বহুত ধন্যবাদ। এইটোৱে স্বীকাৰ কৰক। কিন্তু ভগৱান হ'ব নোৱাৰে। মানুহ হিচাপত কথা পাতক, যি দুষ্ট দমন কৰক, অন্তক পালন কৰক। বাছ ইমানে কৈছোঁ। আমাৰ অসমীয়া খিলঞ্জীয়াক য'তে নাথাকক কিয়, অসমীয়া খিলঞ্জীয়া য'তে নাথাকক কিয়, যি মন্ত্ৰীয়ে নহওক, যি আইনে নহওক, উচ্ছেদ নকৰিবা। উচ্ছেদ কৰিলে কিন্তু তাত যিজন উচ্ছেদ কৰিছে, কি আইনৰ উচ্ছেদ কৰিছে, কি বালৰ আৰ্টিকুলৰ উচ্ছেদ কৰিছে, এইটো কিন্তু মানৱতা হিচাপৰ অপৰাধ। আইন কোনে বনাই থৈছে? অসমীয়া জনগণে বনাইছে। তাত বিদেশী বাংলাদেশী উচ্ছেদ কৰিব লাগে, বিদেশী বাংলাদেশী উচ্ছেদ কৰি আমাৰ অসমীয়া জনগণক তাত নিৰাপত্তা দিব লাগে। এতিয়া কিন্তু ৰাজনীতিৰ পৰা দুৰ্নীতি কৰিছে। লাজ নাইকিয়া কুকুৰবিলাক লাজ বোলত আছে নাই? এইকাৰণে অসমখন বিকি দিছে। এইকাৰণে অসমখন মানে নাইকিয়া দুখীয়া হৈ গৈছে, বিকাৰী হৈ খাবলগীয়া বাধ্যতামূলক হৈছে। লাজ বোলাটো নাই কেলা। ৰাজনীতি কৰি দুৰ্নীতিত একদম লৈ গৈছে। কুকুৰ নিচিনা ভুকি থাকিলে কি হ'ব পাৰে? ভগৱানটো হ'ব নোৱাৰে। আই মাতৃক সন্মান কৰক, অসমৰ ৰেছপনচিবিলিটি বজাই ৰাখক। এইটোৱে মই অনুৰোধ কৰিছোঁ, অসম চৰকাৰলৈ এইটোৱে অনুৰোধ কৰিছোঁ, মানৱতাৰ হিচাপত দায়বদ্ধতাটো পালন কৰক বুলি মই আজিৰ বাৰ্তালাপ সামৰিছোঁ। থেংক ইউ, ধন্যবাদ।